ছেডনেট এক প্ৰকাৰৰ জালৰ কাপোৰ যি ছাঁ দিয়ে আৰু সূৰ্যৰ কঠোৰ ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰে। শস্য, পশুধন, শ্ৰমিকক অত্যাধিক সূৰ্যৰ পোহৰ আৰু তাপৰ পৰা ৰক্ষা কৰিবলৈ এই জালবোৰো সাধাৰণতে কৃষিক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ছাঁৰ জালত উচ্চ ঘনত্বৰ পলি ইথাইলিন থাকে যিয়ে সূৰ্যৰ ৰশ্মিক প্ৰতিহত কৰে। সাধাৰণতে ছাঁৰ জালৰ ভিতৰত নিয়ন্ত্ৰিত উষ্ণতাত খেতি কৰা হয়। উষ্ণতা নিয়ন্ত্ৰণ কৰি প্ৰতিকূল বতৰতো শস্যৰ খেতি কৰিব পাৰি। আজি কৌশলেৰে পঞ্জাৱ আৰু হাৰিয়ানাত খেতি কৰি আছে কৃষকসকলে। এই পদ্ধতিৰে কৃষকসকলে অবতৰতো বিভিন্ন শস্যৰ খেতি কৰে। লগতে আগতীয়াকৈ ছেডনেটৰ ভিতৰত খেতি কৰি বজাৰলৈ উলিয়াই ভাল উপাৰ্জন লাভ কৰিবলৈও সক্ষম হয় কৃষকসকলে। আৰু এই কাম আমাৰ কৃষকসকলেও কৰিব পাৰে। ছেডনেটে কৃষকসকলক কি কি দিশত লাভান্বিত কৰে সেয়া জানিবলৈ চাওক পৰৱৰ্তী প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।